মই গুৱাহাটীৰ পৰা আহিছোঁ। মোৰ ল'ৰাই খেলিছে ইয়াত। ইয়াত আহি খুবেই ভাল লাগিছে। ইয়াত প্ৰতিটো বস্তুতে ধুনীয়াকৈ অৰ্গেনাইজ কৰিছে। সকলো বস্তুৱে বহুত ধুনীয়াকৈ অৰ্গেনাইজ কৰা হৈছে। মেনেজমেণ্ট বহুত ভাল হৈছে আৰু আমি ইয়াত আহি বহুত বেছি হেপ্পী হৈছোঁ। অৰ্থাৎ 5 এপ্ৰিলৰ পৰা 9 এপ্ৰিললৈকে ছদিনীয়াকৈ সৰ্বভাৰতীয় মুকলি প্ৰাইজমণি ফিডে ৰেচিং টুৰ্ণামেণ্ট পাতিছোঁ। 2023 চনত আমি আয়োজন কৰিছিলোঁ। এইবাৰ সৰ্বভাৰতীয় পৰ্যায়ত আয়োজন কৰিছোঁ আৰু সৰ্বভাৰতীয় পৰ্যায় বুলি কোৱাৰ লগে লগে পশ্চিমবংগ, বিহাৰ, মণিপুৰ, অৰুণাচল বিভিন্ন খেলুৱৈ আহিছে। ইতিমধ্যে 212জন খেলুৱৈ খেলখন খেলি আছে। আমাৰ চিন্তা চৰ্চা আছিল যে ভাৰতৰ বিভিন্ন প্ৰান্তৰ শ্ৰেষ্ঠ খেলুৱৈসকলক যাতে আমাৰ কাষৰ ঘৰৰ কাষৰে হওক, শিৱসাগৰ, যোৰহাট বা লখিমপুৰ, গোলাঘাটৰ খেলুৱৈসকলক আমি মুখামুখি কৰাব পাৰোঁ। সেই ব্যৱস্থা চিন্তা চৰ্চা আমি খেলবিলাক আৰম্ভ কৰিছোঁ, যাতে তেওঁলোকে ৰেটিঙত অগ্ৰগতি লাভ কৰিব পাৰে। ইতিমধ্যে চৰকাৰে ঘোষণা কৰিছে যে দবা খেলবিলাক পাঠ্যক্ৰমত অন্তৰ্ভুক্ত হ'ব, যাতে আমাৰ খেলুৱৈবিলাকে পৰৱৰ্তী পৰ্যায়ত অহা 3-4 বছৰ সুবিধা গ্ৰহণ কৰিব পাৰে। তাৰ বাবে আমি চিন্তা চৰ্চা কৰি প্ৰতিযোগিতা আয়োজন কৰিছোঁ। আৰু প্ৰতিযোগিতাৰ অন্যতম বৈশিষ্ট্য হ'ল কি যে আমি ইয়াত অভিভাৱক আৰু খেলুৱৈসকলক খোৱা বোৱাৰ সুবিধাটো দিওঁ। ৰাতিপুৱা ব্ৰেকফাষ্ট, দুপৰীয়া আহাৰ এই ব্যৱস্থাখিনি দিওঁ। তাৰ কাৰণে আমি কোনো ধৰণৰ অনুদানো সংগ্ৰহ কৰিব লগা নহয়। ৰাইজক আমি তাৰপৰা এপ্ৰ'চ কৰিলে তেখেতলোকে খোৱাটো নিজাববীয়াকৈ বজাৰ সমাৰ কৰি আমাক দিয়ে। একেধৰণে প্ৰাইজ মনিবিলাকো আমি ট্ৰফি হিচাপে কালেকশ্যন কৰোঁ বা পইচা হিচাপে তেখেতলোকক জনালে তেখেতলোকে প্ৰাইজ মনিটো আমাক দিয়ে। আমি ব্যক্তিগতভাৱে কালেকশ্যনৰ চিন্তা চৰ্চা নকৰোঁ। অভিভাৱকসকলেও আমাক সুন্দৰভাৱে সহযোগ কৰিছে। 212জন খেলুৱৈৰ ভিতৰত ইণ্টাৰনেশ্যনেল মাষ্টাৰ আছে আমাৰ মাজত, ফিডে মাষ্টাৰ্ছ খেলিবলৈ আহিছে আৰু আমাৰ অসমৰ খেলুৱৈ তেওঁলোকৰ লগত মুখামুখি খেলাৰ এটা সুযোগ লাভ কৰিছে। যিসকল কমিটিৰ সদস্য আছে, ডাক্টৰ প্ৰশান্ত শৰ্মা, ভাৰত শৰ্মা, অশ্বনী, দত্ত ঘোষ, ৰাণা সিং ডাঙৰীয়া বা অভিভাৱকক আমি সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু শিৱসাগৰ মিডিয়াক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ, যাতে এনেকুৱা এখন খেল আমাক অনুষ্ঠিত সুযোগ আৰু সুবিধা প্ৰদান কৰিছে আৰু অহা বছৰ ইয়াতকৈ যাতে বৃহৎ পৰিসৰত আমি খেলখন আয়োজন কৰিব পাৰোঁ, তাৰ বাবে সকলোৰে সহযোগিতা আমি কামনা কৰিছোঁ। মই গুৱাহাটীৰ পৰা আহিছোঁ। মোৰ ল'ৰাই খেলিছে ইয়াত। ইয়াত আহি খুবেই ভাল লাগিছে। ইয়াত প্ৰতিটো বস্তুতে ধুনীয়াকৈ অৰ্গেনাইজ কৰিছে। সকলো বস্তুৱে বহুত ধুনীয়াকৈ অৰ্গেনাইজ কৰা হৈছে। মেনেজমেণ্ট বহুত ভাল হৈছে আৰু আমি ইয়াত আহি বহুত বেছি হেপ্পী হৈছোঁ। অৰ্থাৎ 5 এপ্ৰিলৰ পৰা 9 এপ্ৰিললৈকে ছদিনীয়াকৈ সৰ্বভাৰতীয় মুকলি প্ৰাইজমণি ফিডে ৰেচিং টুৰ্ণামেণ্ট পাতিছোঁ। 2023 চনত আমি আয়োজন কৰিছিলোঁ। এইবাৰ সৰ্বভাৰতীয় পৰ্যায়ত আয়োজন কৰিছোঁ আৰু সৰ্বভাৰতীয় পৰ্যায় বুলি কোৱাৰ লগে লগে পশ্চিমবংগ, বিহাৰ, মণিপুৰ, অৰুণাচল বিভিন্ন খেলুৱৈ আহিছে। ইতিমধ্যে 212জন খেলুৱৈ খেলখন খেলি আছে। আমাৰ চিন্তা চৰ্চা আছিল যে ভাৰতৰ বিভিন্ন প্ৰান্তৰ শ্ৰেষ্ঠ খেলুৱৈসকলক যাতে আমাৰ কাষৰ ঘৰৰ কাষৰে হওক, শিৱসাগৰ, যোৰহাট বা লখিমপুৰ, গোলাঘাটৰ খেলুৱৈসকলক আমি মুখামুখি কৰাব পাৰোঁ। সেই ব্যৱস্থা চিন্তা চৰ্চা আমি খেলবিলাক আৰম্ভ কৰিছোঁ, যাতে তেওঁলোকে ৰেটিঙত অগ্ৰগতি লাভ কৰিব পাৰে। ইতিমধ্যে চৰকাৰে ঘোষণা কৰিছে যে দবা খেলবিলাক পাঠ্যক্ৰমত অন্তৰ্ভুক্ত হ'ব, যাতে আমাৰ খেলুৱৈবিলাকে পৰৱৰ্তী পৰ্যায়ত অহা 3-4 বছৰ সুবিধা গ্ৰহণ কৰিব পাৰে। তাৰ বাবে আমি চিন্তা চৰ্চা কৰি প্ৰতিযোগিতা আয়োজন কৰিছোঁ আৰু প্ৰতিযোগিতাৰ অন্যতম বৈশিষ্ট্য হ'ল কি যে আমি ইয়াত অভিভাৱক আৰু খেলুৱৈসকলক খোৱা বোৱাৰ সুবিধাটো দিওঁ। ৰাতিপুৱা ব্ৰেকফাষ্ট, দুপৰীয়া আহাৰ এই ব্যৱস্থাখিনি দিওঁ। তাৰ কাৰণে আমি কোনো ধৰণৰ অনুদানো সংগ্ৰহ কৰিব লগা নহয়। ৰাইজক আমি তাৰপৰা এপ্ৰ'চ কৰিলে তেখেতলোকে খোৱাটো নিজাববীয়াকৈ বজাৰ সমাৰ কৰি আমাক দিয়ে। একেধৰণে প্ৰাইজ মনিবিলাকো আমি ট্ৰফি হিচাপে কালেকশ্যন কৰোঁ বা পইচা হিচাপে তেখেতলোকক জনালে তেখেতলোকে প্ৰাইজ মনিটো আমাক দিয়ে। আমি ব্যক্তিগতভাৱে কালেকশ্যনৰ চিন্তা চৰ্চা নকৰোঁ। অভিভাৱকসকলেও আমাক সুন্দৰভাৱে সহযোগ কৰিছে। 212জন খেলুৱৈৰ ভিতৰত ইণ্টাৰনেশ্যনেল মাষ্টাৰ আছে আমাৰ মাজত, ফিডে মাষ্টাৰ্ছ খেলিবলৈ আহিছে আৰু আমাৰ অসমৰ খেলুৱৈ তেওঁলোকৰ লগত মুখামুখি খেলাৰ এটা সুযোগ লাভ কৰিছে। যিসকল কমিটিৰ সদস্য আছে, ডাক্টৰ প্ৰশান্ত শৰ্মা, ভাৰত শৰ্মা, অশ্বনী, দত্ত ঘোষ, ৰাণা সিং ডাঙৰীয়া বা অভিভাৱকক আমি সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু শিৱসাগৰ মিডিয়াক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ, যাতে এনেকুৱা এখন খেল আমাক অনুষ্ঠিত সুযোগ আৰু সুবিধা প্ৰদান কৰিছে আৰু অহা বছৰ ইয়াতকৈ যাতে বৃহৎ পৰিসৰত আমি খেলখন আয়োজন কৰিব পাৰোঁ, তাৰ বাবে সকলোৰে সহযোগিতা আমি কামনা কৰিছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।